মাৰ্ঘেৰিটাৰ কেটাটং পিঠাগুটিত গৰু সৰবৰাহ কৰা বাহন দুৰ্ঘটনাগ্ৰস্ত কেইবাটাও গৰু গুৰুতৰভাৱে আহত জানিব পৰা অনুসৰি নগাপথাৰ শনিবৰীয়া বজাৰৰ পৰা গৰু চুৰি কৰি পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাহনখন দুৰ্ঘটনাগ্ৰস্ত টাটা যোদ্ধা বাহনখনৰ নম্বৰ AS23DC 3573 দ্ৰুতবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বহু কেইজোপা তামোল গছ ভাঙি চাহ বাগিচাত সোমাই যায় ফলত কেইবাটাও গৰু আহত হয় দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে চালকসহ গৰু চুৰকেইটাই পলায়ন কৰে মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত গৰুসহ বাহনখন উদ্ধাৰ কৰে কেটাটং গাঁৱৰ 1 নং পিঠাগুটি নামৰ গাঁওখনত হঠাৎ মানে ৰাতি 3টামান বজাত আহি এখন গাড়ীয়ে বলে কি যোদ্ধা গাড়ীয়ে গৰুৰ লগত আপোনাৰ এক্সিডেণ্ট হয় এই তিনালি এখনত আপোনাৰ প্ৰায় এই বাগান চাগান ফালি পৰি আছে গৰুকেইটা জীৱিত অৱস্থাত আছে আৰু তাৰে মাজতে চালকজন আৰু গৰুগৰাকীকেইটা পলাই গ'ল মুঠতে আমাৰ ৰাইজে আটক কৰি থৈছে এতিয়া আৰু মাৰ্ঘেৰিটা থানাত কমপ্লেইন দিয়া হৈছে আৰক্ষী বিষয়ে আহিব লাগে আৰু মানে আৰু এইটো গাড়ীখন আমাৰ নগাপথাৰ আজি ৰাতিপুৱা 3:10 মানত মানে এখন গৰু চুৰ কেইটামানে তুলি আছিলে তুলি থাকোঁতে আমি দেখা পোৱাত মানে খেদা মেলালোঁ আৰু গৰু এটা আমি ফটো মাৰি থৈছোঁ চুৰকেইটা তোলা মানে থাকি গ'ল সেইটো মানে আমাৰ তুলন ভাইৰ ওচৰত ফটোটো আছে মানে চাব পাৰিব ৰাইজে গৰুটো মানে আমি ইয়াতে থাকিলে বাৰু আৰু খেদি অহাত মানে গাড়ীখন ইয়াত লুটি খালে মানে এতিয়া গৰু চুৰ গাড়ী হয় আমাৰ নগাপথাৰৰ পৰা তুলিছিলে মানে গাড়ী আৰু কি বুলি ক'ম বাৰু হয় বিভিন্ন সময়ত দেখা যায় এই অঞ্চলটোত গৰু চোৰাং হৈ আছে চুৰি হৈ আছে কি ক'ব ইহঁতক এই ধৰণৰ আমি মানে গৰু চুৰখিনি আমি ধৰিব লাগে প্ৰশাসনলৈ লগাই পিনে ধৰি পিনে আৰু নিৰ্মূল কৰিব লাগে চুৰবিলাকক নিৰাময় কৰিব লাগে তাৰ ব্যৱহাৰ কৰিব লাগে আৰু